কছাৰী গাঁৱৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু শ্ৰী ৰাজকুমাৰ ৰাজবংশী তেখেতে কৰ্মসূত্ৰে আজি প্ৰায় এবছৰ দিন হ'ল হায়দৰাবাদত কাম কৰি আছিলে। তেখেতে বহাগ বিহু উপলক্ষে ঘৰলৈ উভতি আহি থাকোঁতে কিষণগঞ্জৰ ষ্টেচনত ট্ৰেইন ৰখাইছিল। সেই ষ্টেচনতে তেখেত নিৰুদ্দেশ হৈছে। এতিয়ালৈকে বিচাৰ কৰি আছে, কিন্তু বিচাৰি পোৱা নাই তেখেতক। আপোনালোকে যদি সহায় সহযোগিতা কৰি আমাক যাতে তেখেতৰ সংসূত্ৰটো উলিয়াই দিব পাৰে তাৰে তেখেতে কিষণগঞ্জ ষ্টেচনত নামোতে নিৰুদ্দেশ হৈছে। তেখেতক এতিয়ালৈকে বিচাৰি নাই পোৱা। কোনো সদাশয় ব্যক্তিয়ে যদি তেখেতৰ সংসূত্ৰ পায় আমাৰ পৰিয়ালৰ লগত যোগাযোগ ৰাখিব বুলি আশা ৰাখিলোঁ। আৰু তেখেতে কেতিয়া গৈছিলে, মানে কেতিয়া নিৰ্দেশ হৈছে? আজি কেইদিন হ'ল তেখেতৰ নিৰ্দেশ? কালি 5টা বজাত। কালি সন্ধ্যা 5 বজাত, ৰাতিপুৱা 5 বজাত। এতিয়ালৈকে কোনো সংসূত্ৰ পোৱা নাই? এতিয়ালৈকে কোনো সংসূত্ৰ। তেখেতৰ লগত কোন আছিলে আৰু? তেখেতৰ জোঁৱায়েক আছিলে। তেখেতে এতিয়া জনামতে কিষণগঞ্জত তেখেতৰ মানে নিৰ্দেশ হৈছে। নিৰ্দেশ হৈছে আৰু জোঁৱায়েকে ইতিমধ্যে বিচাৰি আছে, কিন্তু কোনো সংসূত্ৰ পোৱা নাই। এতিয়ালৈকে আহিও পোৱা নাই। হায়দৰাবাদৰ পৰা আহোঁতে মানুহজন জোঁৱাইটোৰ লগত আহি থাকোঁতে কৰিমগঞ্জত কিষণগঞ্জত নামিছিলে। নামোতে উঠিব নোৱাৰিলে নেকি সেইটো নাজানো। আপোনালোকে এইখিনি সহযোগ কৰক, সহযোগ কৰিবলৈ কৈছোঁ। আমাৰ কণ্টেক্ট নাম্বাৰ আছে, তাতে আমাৰ যোগাযোগ কৰিব। কছাৰী গাঁৱৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু শ্ৰী ৰাজকুমাৰ ৰাজবংশী তেখেতে কৰ্মসূত্ৰে আজি প্ৰায় এবছৰ দিন হ'ল হায়দৰাবাদত কাম কৰি আছিলে। তেখেতে বহাগ বিহু উপলক্ষে ঘৰলৈ উভতি আহি থাকোঁতে কিষণগঞ্জৰ ষ্টেচনত ট্ৰেইন ৰখাইছিল। সেই ষ্টেচনতে তেখেত নিৰুদ্দেশ হৈছে। এতিয়ালৈকে বিচাৰ কৰি আছে, কিন্তু বিচাৰি পোৱা নাই তেখেতক। আপোনালোকে যদি সহায় সহযোগিতা কৰি আমাক যাতে তেখেতৰ সংসূত্ৰটো উলিয়াই দিব পাৰে তাৰে তেখেতে কিষণগঞ্জ ষ্টেচনত নামোতে নিৰুদ্দেশ হৈছে। তেখেতক এতিয়ালৈকে বিচাৰি নাই পোৱা। কোনো সদাশয় ব্যক্তিয়ে যদি তেখেতৰ সংসূত্ৰ পায় আমাৰ পৰিয়ালৰ লগত যোগাযোগ ৰাখিব বুলি আশা ৰাখিলোঁ। আৰু তেখেতে কেতিয়া গৈছিলে, মানে কেতিয়া নিৰ্দেশ হৈছে? আজি কেইদিন হ'ল তেখেতৰ নিৰ্দেশ? কালি 5টা বজাত। কালি সন্ধ্যা 5 বজাত, ৰাতিপুৱা 5 বজাত। এতিয়ালৈকে কোনো সংসূত্ৰ পোৱা নাই? এতিয়ালৈকে কোনো সংসূত্ৰ। তেখেতৰ লগত কোন আছিলে আৰু? তেখেতৰ জোঁৱায়েক আছিলে। তেখেতে এতিয়া জনামতে কিষণগঞ্জত তেখেতৰ মানে নিৰ্দেশ হৈছে। নিৰ্দেশ হৈছে আৰু জোঁৱায়েকে ইতিমধ্যে বিচাৰি আছে, কিন্তু কোনো সংসূত্ৰ পোৱা নাই। এতিয়ালৈকে আহিও পোৱা নাই। হায়দৰাবাদৰ পৰা আহোঁতে মানুহজন জোঁৱাইটোৰ লগত আহি থাকোঁতে কৰিমগঞ্জত কিষণগঞ্জত নামিছিলে। নামোতে উঠিব নোৱাৰিলে নেকি সেইটো নাজানো। আপোনালোকে এইখিনি সহযোগ কৰক, সহযোগ কৰিবলৈ কৈছোঁ। আমাৰ কণ্টেক্ট নাম্বাৰ আছে, তাতে আমাৰ যোগাযোগ কৰিব।